ঋণ পাবনি আই ধন্যে পুণ্যে ঋণ পাবনি চিৰচেনেহী মোৰ ভাষা জননী প্ৰকৃতি পৰশে ৰখে কমল কমল চঞ্চল হৃদি জলে ঢালে পৰিমল কোমল চপাৰ কৰি ধৰে 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 তুলি ৰিণিকি কোলে তোলে ৰাগিনী সংসাৰ গুৰু ভাৰে অৱস পৰাণ জ্ঞান বিলীন হয় হিয়া ভৰা গান কাৰ বিচুকনি সনা পুৰি বাণী ব্যাধা বমা চকুতে চকুৰ নিৰে লয় জিৰণি জীৱনে মৰণে ৰণে লহৰি সুধাই ৰসৰাশি কাৰে বহি নিচা ফটধাৰ হে মোৰ মধুৰা নৰা মাগিছো মাধুৰী কণা দিয়া 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 আই মধুভাষিনী চিৰচেনেহী মোৰ ভাষা জননী। নমস্কাৰ, মই কুৰুবী গোস্বামীয়ে ইতিহাসৰ পমখেদি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনালো। 1981 চনত শিলা বৰঠাকুৰ বাইদেৱে প্ৰতিষ্ঠা কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতি 2025 চনত 44তম বৰ্ষত ভৰি দিলে। এই দীঘলীয়া যাত্ৰাত নিৰৱচ্ছিন্নভাৱে সাহিত্যৰ চৰ্চা কৰি অহা এই সাহিত্য সংগঠনটিয়ে বহু ন ন লেখিকাৰ জন্ম দিল। বহুতো লেখিকাই তেওঁলোকৰ সৃষ্টিৰে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি অৱশ্যে ইয়াৰ মাজত বহুগৰাকী লেখিকাক আমি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল। আজি আমি এই অনুষ্ঠানৰ যোগেদি ইতিহাসৰ পৃষ্ঠা লুটিয়াওঁ। বাইদেউ আহিছে? বাইদেউ ভালে আছে? আছো বাই। আজি গুৱাহাটী লেখিকা সমাৰোহৰ ইতিহাসৰ পৃষ্ঠা লুটিয়াবলৈ আমি সকলো ইয়াতে একত্ৰিত হৈছো। ইয়াৰ বাবে মই নিমন্ত্ৰণ কৰি আনিছো আমাৰ শ্ৰদ্ধাৰ জীৱন মাধুৰী নেওগ বৰা বাইদেউ, সুনীতি সোণোৱাল বাইদেউ, নীলিমা বৰা বাইদেউ, দীপ্তি বৰুৱা বাইদেউ, ইলা শৰ্মা বাইদেউ আৰু বৰ্তমানৰ সভাপতি সবিতা দেৱী বাইদেউ। মই প্ৰথমেই শুনিব খুজিছো আমাৰ অনুষ্ঠানটি জন্ম লগ্নৰে পৰা জড়িত প্ৰতিষ্ঠাপক সম্পাদিকা জীৱন মাধুৰী নেওগ বৰা বাইদেউৰ ওচৰলৈ। মই আকৌ 1981লৈ উভতি যাব লাগিব। 1981 চনত সদৌ অসম লেখিকা সমাৰোহ তেজপুৰৰ পৰা চিলা বাইদেউ এদিন আহি আমাৰ ঘৰলৈ আহিছিলে, আমাৰ ভাঙাগড়ৰ ঘৰলৈ। আৰু তেতিয়া চিলা বাইদেৱে সেই সম্পৰ্কত ক'লে লেখিকা সমাৰোহ কেনেকৈ স্থাপন কৰিলে, গোটেইখিনি কথা ক'লে। আৰু তেখেতৰ লগতে পদ্মা আগৰৱালা তেখেতো আহিছিলে। আৰু তেওঁলোকে তেতিয়াই ক'লে যে আমি গুৱাহাটীত এটা শাখা অনুষ্ঠিত কৰিব খুজিছোঁ, এটা শাখা মুকলি কৰিব খুজিছোঁ। আৰু সেই শাখাটোত তুমি সহায় কৰিব লাগিব বহুত, কাৰণ তোমাৰ এই দুগৰাকী বাইদেউ লেখিকা আছেই, মানিকী মাধুৰী আৰু সপোন মাধুৰী, তেওঁলোককো ল'বা। আৰু গুৱাহাটীত আমি বস্তুটো আৰম্ভ কৰিম। তেওঁ এখন মিটিং আহ্বান কৰিলে সদৌ অসম প্ৰাদেশিক মহিলা সমিতিৰ অফিচত। সেইখন আছিলে 27 নৱেম্বৰ 1981 চনৰ 27 নৱেম্বৰ। আৰু সেই সভাখনলৈ যেতিয়া ময়ো মোৰ দুগৰাকী বান্ধৱী মোৰ বাইদেউহঁতকো লৈ পেলাই গ'লোঁ, তাত দেখিলোঁ বহুত লেখিকা, বহুত মহিলা, বয়োজ্যেষ্ঠ সকলো আছে। তাত দেখি মই সঁচাকৈ আপ্লুত হ'লোঁ। ইমান মানুহৰ আশা, ইমান মানুহৰ সপোন। তাত গৈ
দেখিলোঁ তেওঁলোকে যিটো মানে হেৰি আছিলে তেওঁলোকৰ মূল অধিৱেশনৰ মূল শাখাটোৰ পৰা অহাসকল আছিলে ইয়াতে ডক্টৰ ৰেণু দেৱী আছিলে আৰু ডক্টৰ ৰেণু দেৱী আৰু সুপ্ৰভা গোস্বামী বোধহয় তেখেত তেতিয়া প্ৰেচিডেণ্টৰ মানে সভানেত্ৰী আছিলে আৰু প্ৰধান সম্পাদিকা হৈ আছিল শীলা বৰঠাকুৰ বাইদেউ আৰু কমল কুমাৰী বাইদেউৰ ইয়াতে সভানেতৃত্ব কৰিলে যিখন নতুন সমিতি গঠন কৰিবৰ কাৰণে আহ্বান জনালে সেই সময়ত কমল কুমাৰী বৰুৱা বাইদেউ সভানেতৃত্বত তেওঁলোকে ঠিক কৰি দিলে আমাৰ গুৱাহাটী শাখাৰ কাৰণে গুৱাহাটী শাখাৰ উপদেষ্টাৰ কাৰণে ক'লে সুপ্ৰভা গোস্বামীয়ে আৰু ৰণু দেৱীয়ে তেওঁলোকে ঠিক কৰি পেলাই ক'লে যে তাতে আমাৰ হেৰি হওক ৰণু বৰুৱাক উপসভানেত্ৰী কৰিলে আৰু সভানেত্ৰী হ'ল নিৰুপমা কটুৱাছ আৰু সম্পাদিকা মোক কৰিলে আৰু সহকাৰী সম্পাদিকা দেৱিকা বৰুৱা আৰু সপোন মাধুৰী দত্ত আমাৰ উপদেষ্টা আছিলে তেতিয়া অম্বিকা দেৱী গোস্বামী বিমলী গোস্বামী আৰু কোনোবা এগৰাকী আছিলে মই পাহৰি গৈছোঁ মনোৰমা ভট্টাচাৰ্য তেতিয়াই নাছিলে তাৰপিছত আছিলে বাৰু সেই তেতিয়াই আৰু দুগৰাকীমান আছিলে মই তেওঁলোকৰ লগত মানে প্ৰথমতে মই ভয় খাইছিলোঁ যে মই কোনোদিন ৰাজহুৱা কাম কৰা নাই কিন্তু মই যেতিয়া দেখিলোঁ যে সকলোৱে দেখোন ইমান নিজৰ বাই ভনীৰ নিচিনা ইমান বিনম্ৰ সকলো যিবোৰ এষ্টাব্লিছ ৰাইটাৰ তেতিয়াই তেওঁলোকো মানে ইমান তেওঁলোকৰ বিনম্ৰতা দেখি মই অবাক হ'লোঁ আৰু তেওঁলোকৰ লগত সহযোগ কৰি পেলাই মই কৰিবলৈ মই আগবাঢ়ি গ'লোঁ আৰু সেই 1981 চনৰে 27 নৱেম্বৰত আমাৰ মানে কমিটিটো গঠন হ'ল কিন্তু তাৰপিছতে 24 ডিচেম্বৰত আমাৰ নলিনীবালা উদ্যানখন পল্টন বজাৰ যিখন উদ্যান আছে তাতে নলিনীবালা উদ্যান কৰিব বুলি ঠিক কৰা হ'ল তাত নলিনীবালা দেৱীৰ মূৰ্তিটো তেতিয়া যুগল দাসে কৰিছিলে আৰু তাতে যোগেশ দাস আজি বহুত মানুহ লগ পাইছিলোঁ সেই উদ্যানখনৰ উদ্যানখন উন্মোচন কৰিবৰ কাৰণে স্বৰ্গীয় সীতানাথ ব্ৰহ্ম চৌধুৰী মহোদয়ক মাতিছিলে তেখেতো উপস্থিত আছিলে আৰু গোটেই পল্টন বজাৰৰ যিটো বজাৰ এটা পৰিৱেশ আছিলে সেইটো বিপৰীতে আমাৰ তাত এটা সাত্বিকভাৱে হেৰিটোৰ কাষত মূৰ্তিটোৰ কাষত আমাৰ প্ৰাৰ্থনা গোৱা হৈছিলে সমবেত সংগীত গোৱা হৈছিলে গানে কবিতা আবৃত্তিৰে মুখৰ হৈ আছিল যেতিয়া মানুহবোৰে পল্টন বজাৰৰ মানুহবোৰ খুব অবাক হৈছিলে তাত যিটো বজাৰৰ মানুহ গোটেইবোৰে নিজৰ দোকান এৰি পেলাই আহি আমাৰ ফেঞ্চিঙৰ দাঁতিত চব থিয় হৈ পেলাই চাই আছিলে আৰু তেতিয়া খুব মানে ইমান আনন্দিত হৈছিলোঁ আমি আৰু তেতিয়াৰ পৰাই উৎসাহটো বাঢ়িলে আশা বাঢ়িলে এটা সুন্দৰকৈ এটা মানে লেখিকা সমাৰোহৰ সাংস্কৃতিক সাহিত্য সকলো ফালে আমি আগবাঢ়ি যাবলৈ উৎসাহ পালোঁ আৰু সেই তেতিয়াৰ পৰাই মই তাতে থাকিব লগা হৈছিল তেতিয়া যাতায়াতৰ অসুবিধা আছিলে আৰু বহুত অসুবিধা আছিল সেই সময়ত 81 চনৰ কথা আৰু গুৱাহাটীৰ ইমূৰে সিমূৰে মাত্ৰ আমাৰ এখনেই শাখা সভা আছিল তেতিয়া মাত্ৰ গুৱাহাটী শাখা সভা আৰু তাৰ পৰাই আমি চতুৰ্দশ অধিৱেশন পাতিবৰ কাৰণে আমাক জোৰ দিলে মূল অধিৱেশনৰ পৰা কিন্তু প্ৰথমতে ভয় খাইছিলোঁ যদিও আমি সকলোৱে লগ লাগি পেলাই বৰ সুন্দৰকৈ চতুৰ্দশ অধিৱেশনখন পালন কৰিলোঁ য'ত আমাৰ গোটেইবোৰে নীলিমা বৰা দীপ্তি বৰুৱা সুনীতি বাইদেউ আমাৰ সকলোৱে মই এতিয়া সকলোৰে নাম ক'বলৈ অসুবিধা হ'ব বিনা শৰ্মা আৰু বহুতো মানে কিমান যে সহায় কৰিলে আৰু প্ৰত্যেকেই নিজৰ কামখিনি ইমান সুচাৰুৰূপে কৰিলে আৰু এনেকুৱা আমাৰ লেখিকা সমাৰোহৰ এটা আছিলে কি মানে যিটো দায়িত্ব কাৰোবাক দিয়া হয় তেওঁৱেই যে দায়িত্বটো পালন কৰিব সেইটো নহয় মই ঘৰত যেনেকৈ মোৰ বাইদেউহঁতে মোক সকলো কামতে সহায় কৰিছিলে ঠিক তেনেকেই দিয়াটো দেখিছিলোঁ যে বাইদেউহঁতে মোৰ যিটো তেওঁলোকৰ দায়িত্বত নপৰে মোৰে দায়িত্বত পৰে কিন্তু তেওঁলোকে সেইটো সহায় কৰিছিলে মানে এখন মানে কিমান আশা আৰু সপোন লৈ পেলাই আমি মানে আগবাঢ়ি আহিছিলোঁ আৰু সেই 81 চনত যেতিয়া
আনকি মোবাইলটো নাছিলেই, বহুত কিবা কিবি নাছিলে, আমাৰ যাতায়াতৰো অসুবিধা আছিলে। আমি নিজৰ গাড়ী নিজেই লৈ পেলাই গৈছিলোঁ, কেতিয়াবা ৰিক্সাত গৈছিলোঁ, আৰু বহুত কষ্ট কৰি পেলাই গৈছিলোঁ। তেতিয়া চিটি বাছত সাংঘাতিক ভিৰ আছিলে, তথাপিও আমি গৈছিলোঁ। আৰু তেতিয়াও কিন্তু বেলতলাৰ ফালৰ ছাৰ্ভেৰ ফালৰ বহুতো নতুন নতুন লেখিকা আহি পেলাই আমাৰ লগত যোগদান কৰিছিলে, আৰু আমাৰ তেনেকৈ সংখ্যা বাঢ়িছিলে। অৱশ্যে প্ৰতিখন হেৰিতে এতিয়াৰ যেনেকুৱা তেনেকুৱা হ'বই নোৱাৰে, কাৰণ তেতিয়া যাতায়াতৰ অসুবিধা আছিলে, টেলিফোনৰ অসুবিধা আছিলে, বহুত অসুবিধা আছিলে। সেই তেতিয়াৰ পৰাই চলি আমাৰ পিছত মই 10 বছৰ সম্পাদিকা হিচাপে থকাৰ পিছত মই সভানেত্ৰী হৈছিলোঁ। আৰু সভানেত্ৰী আমাৰ যিটো নিয়ম যে আমি 2 বছৰৰ কাৰণে সভানেত্ৰী হৈ মই তাৰপিছত পৰা মই সেইটো ৰিজাইন দিছিলোঁ। মোৰ পিছত সুনীতি বাইদেউ হৈছিলে, বোধহয় জ্যোৎস্না দেৱী হৈছিলে। আৰু এতিয়া আৰু আগৰ বহুত কথা মনত পৰে, কাৰণ চতুৰ্দশ অধিৱেশনখনত আমাৰ কালচাৰেল সেইফালে যে আমি ইমান মানে ধনী আছিলোঁ, সেই কথাটো তেতিয়াহে আমি বুজি পাইছিলোঁ। বিশেষকৈ মোৰ বাইদেউ সপোন মাধুৰীয়ে তেওঁ বাব লৈছিলে, তেওঁ খুব সুকুমাৰ হেৰিটো তেওঁ আগৰ পৰাই আছিলে, যোৰহাটত থকাৰ পৰাই সৰুৰে পৰাই আছিলে। তেওঁ সুন্দৰকৈ চব পৰিচালনা কৰিছিলে, আৰু আমি বহুত পুৰণা লেখিকাৰ গান নতুনকৈ সুৰ দি পেলাই গোৱাৰ ব্যৱস্থা কৰিছিলোঁ। তেনেকুৱা বহুত সুন্দৰ সুন্দৰ কথাৰে মানে আমাৰ দিনবোৰ পাৰ হৈছিলে। আৰু এতিয়াও কওঁ, মানে এতিয়াও মোৰ সকলো আশা আকাংক্ষা আবেগ জড়িত হৈ আছে, য'ত চিৰন্তন মোৰ লেখিকা সমাৰোহ। ধন্যবাদ বাইদেউ, আপোনাৰ কথাখিনি শুনি খুব ভাল লাগিল। বাইদেউ, আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। বাইদেউ, এইবাৰ মই আহিছোঁ সুনীতি সোণোৱাল বাইদেউৰ ওচৰলৈ। মই আপোনাৰ এটি প্ৰবন্ধ পঢ়িছোঁ, স্মৃতিগ্ৰন্থৰ 2006 চনৰ। তাত আপুনি এটা প্ৰবন্ধটোৰ শীৰ্ষক আছিলে গুৱাহাটী লেখিকা সমাৰোহৰ 25 বছৰীয়া বৰপেৰা। ইমান সুন্দৰকৈ লিখিছিলে। তাৰে ইতিহাসটো পঢ়ি মোৰ এনেকুৱা লাগিছিল যে এই সংগঠনটো কেৱল যে অকল সাহিত্যৰ লগত জড়িত আছিল এনে নহয়, ইয়াৰ সাংস্কৃতিক দিশটোতো আপোনালোকে বহুত ন পদক্ষেপ হাতত লৈছিল। বাইদেউ, সেই সম্পৰ্কে কওক বাইদেউ। তেতিয়া সভানেত্ৰী জীৱন মাধুৰী নেওগ বৰা আছিলে। আমি দুয়ো আলোচনা কৰি পেলাই ভাবিলোঁ যে আমাৰ অনুষ্ঠানৰ পৰা এখন লেখিকা সমাৰোহ হিচাপে তাৰ পৰা পুস্তিকা বা কিতাপ একোখন গ্ৰন্থ একোখনি আমি যদি উলিয়াওঁ, তেতিয়া আমাৰ লেখিকাসকলক তাক স্থান দিয়া হ'ব সেই গ্ৰন্থখনত। সেইদৰে আমি তেওঁৰ 2 বছৰীয়া টাৰ্ম, মোৰ 2 বছৰীয়া টাৰ্ম, মই সম্পাদিকা হিচাপে, তাৰপিছত তেনেকৈ 2 বছৰীয়াকৈ আমি ভাগ কৰি ল'লোঁ কেইটামান বিষয়ত। আমি গল্প সংকলন প্ৰথমতে উলিয়াম বুলিয়াই যোজা কৰিলোঁ, আৰু সেই গল্প সংকলনখনৰ কাৰণে আমি নিয়মীয়াকৈ কৰ্মশালা কৰিছিলোঁ। তাত আমি যোগেশ দাস, ৰুণু বৰুৱা বাইদেউ প্ৰথমখনৰ কাৰণে তেওঁলোকক নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকে আমাক গল্প লিখিবলৈ দিছিলে, আমাৰ সদস্যসকলক। তেওঁলোকে গল্প লিখি পেলাই আমি তেওঁলোকক দেখুৱাইছিলোঁ। তেওঁলোকে আকৌ সেইখিনি এডিট কৰি শুধৰাবলৈ দিছিলে, আমাৰ সদস্যসকলে সেইখিনি আকৌ শুধৰাইছিল। তেনেকৈ সেই 2 বছৰীয়া দীঘলীয়া সময়টো তেনেকৈ 2 বছৰীয়া সময়টো পাৰ হৈ গৈছিলে। তাৰপিছত শেষত যিটো গল্প শুধৰণি হিচাপে যিটো ওলালে, তেতিয়া আমি ছপাৰ কামটো হাতত লৈছিলোঁ। আৰু ছপাৰ কামৰ কাৰণে সেইখন আমি প্ৰথম গল্প সংকলনখনৰ নাম দিছিলোঁ শ্ৰীলেখা, নাম দিছিলে আমাৰ সপোন মাধুৰী দত্তই। তাৰপিছত সেইখন ওলালে, তাৰ আমি যিটো খৰচ বহন কৰিবৰ কাৰণেতো দিগদাৰ, আমাৰতো জমা ধনো নাই তেতিয়া সকলোৰে পৰা আমি 500কৈ লৈছোঁ। তেতিয়া 500 মূল্যটো বহুত বেছি। 500 লৈ পেলাই আমি কিতাপখন ছপাবলৈ দিলোঁ, খৰচখিনি ল'লে। আৰু যিসকলৰ পৰা 500 লৈছোঁ তেওঁলোকক আমি 500 মূল্যৰ কিতাপখন দিছিলোঁ। আৰু তেওঁলোকে বিক্ৰী কৰে বা যেনেকেই নকৰে বা কাৰোবাক দান দিয়ে, সেইটো বেলেগ কথা। তাৰপিছত যিখিনি কিতাপ আছিলে আমি লাইব্ৰেৰীত দিছিলোঁ, আৰু বেলেগ তেনেকৈ বিক্ৰী কৰি সকলোৱে তেনেকৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰে। তাৰ যিখিনি চেল প্ৰচিড ওলালে, তাৰ পৰা আমি এটা পুঁজি গঠন কৰিছিলোঁ। পুঁজিটো তেনেকৈ সেইখন কৰাৰ পিছত তাৰপিছত অনুলেখাখন আহিলে। অনুলেখা তেনেকৈ
দ্বিতীয় হেৰিটোত টাৰ্মটোত মানে সেই অনুলেখাখনো আমি তেনেকৈ অনুবাদ কৰিবলৈ দিলোঁ বিদেশী গল্প। তাত আমি নিৰ্ভৰ কৰিছিলোঁ হেৰি ফণিতালু দেৱক। তেখেতক নিমন্ত্ৰণ কৰি আনি পেলাই আমাক কৰ্মশালাত তেখেতক বুজাই দিবলৈ ক'লোঁ, মানে কেনেকুৱা ধৰণৰ অনুবাদ কৰিলে কি কৰিব লাগে। সেইখিনি কৰাৰ পিছত আকৌ ৰাইটিং ৰিৰাইটিং যিমান কৰিব লাগে সেই 2 বছৰত আমি শেষ কৰি পেলাই কিতাপখন উলিয়ালোঁ। আৰু সেইখন উলিওৱাৰ পিছত তাৰো তেনেকৈ চেল্ফ প্ৰচেছখিনি আমি যোগ কৰিলোঁ। তাৰপিছত উলিয়ালোঁ চন্দ্ৰলেখাখন। চন্দ্ৰলেখাখন এই 3টা সময়ৰ ভিতৰত মই আছিলোঁ, মই সম্পাদিকা হিচাপে আছিলোঁ। আৰু ইতিমধ্যে জীৱন মাধুৰী সভানেত্ৰী হৈছিল, তাৰপিছত জ্যোৎস্না দেৱী হ'ল। তাৰপিছত বোলে চন্দ্ৰলেখাখনৰ বেলিকা বোধ কৰোঁ মই পাহৰি, তেতিয়া মই সভানেত্ৰী হ'লোগৈ। তাৰপিছত তাৰো চেল্ফ প্ৰচেছখিনি আমি তেনেকৈ যোগ কৰি পেলাই 10,000-20,000 মান জমা হৈছিলে, কাৰণ মোৰ নিজ হাতেৰে কৰিছিলোঁ কাৰণে মোৰ পূৰা মনত আছে। আৰু ইতিমধ্যে আমি সদৌ অসমৰ পৰা ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ জন্ম বাৰ্ষিক অধিৱেশন আমি ইয়াত কৰিছিলোঁ। তেতিয়াও আমাৰ সেই খৰচৰ পিছত, অনুষ্ঠানটোৰ খৰচৰ পিছত 30,000 টকা বাকী ৰৈছিলে। সেই 30,000 টকা চিলা বৰঠাকুৰ বাইদেৱে প্ৰেচিডেণ্ট, তেখেতে আমাৰ হাতত দি দিলে, তোমালোকে এতিয়া তোমালোকৰ কামত লগাবা। সেই আমি তেতিয়া আমি থলোঁ, সেইখিনি জমা থলোঁ। আৰু এই 10,000 পিছখিনি পিছত অহা সেইখিনি জমা থোৱাৰ পিছত আমাৰ তেতিয়া লিখা হৈছিলে, মাইনিউচত লিখা হৈছিলে যে এইখিনি আমি হাত নিদিওঁ, যেতিয়া এইখিনি 1 লাখ টকা হ'ব তাৰ সুদেৰেহে আমি পিছত কিতাপ উলিওৱাৰ ব্যৱস্থা কৰিম। সেই হিচাপে আমি 2006 চনত যেতিয়া আমাৰ ৰূপালী জয়ন্তী হ'ল, তেতিয়া আমি অৱশ্যে চালোঁ, তেতিয়া 1 লাখ পূৰা হোৱা নাই জমা। গতিকে আমি সেইটো আনটাষ্ট হৈ থাকিলে, গতিকে সেই হিচাপে আমাৰ জমা হৈ থাকিলে। আৰু এই 10,000 আৰু এটা আছিল ক্ষীৰোদা নেওগ, তেওঁ প্ৰেচিডেণ্ট আছিলে। তেওঁ ঢুকোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ পৰা তেওঁৰ নামত বঁটা দিবৰ কাৰণে 10,000টো দিছিলে জমা। আমি তাৰ বঁটাৰ পৰা তেতিয়া 10,000 মানে বহুত। তাৰ পিছত কিন্তু তাৰ মূল্যটো যেতিয়া লাহে লাহে কমিছে, তেতিয়া তেওঁলোকৰ পৰিয়ালৰ পৰাই দিবলৈ আৰম্ভ কৰিল। এই হ'ল কিতাপৰ কথা। তাৰপিছত সাংস্কৃতিক দিশৰ কথা সুধিছা। ইতিমধ্যে আমাৰ সাহিত্য দিশত ভাবিলোঁ যে আমি যথেষ্ট আগবাঢ়িছোঁ, আমাৰ লেখিকাসকল আগবাঢ়িব পাৰিছে। তেতিয়া আমি সাংস্কৃতিক দিশটোও চাইমালটেনিয়াছলি কৰি গৈছিলোঁ যে আমি ৰেডিঅ'ত কেইটামান অনুষ্ঠান কৰিছিলোঁ। এটা আছিলে জ্যোৎস্না দেৱী, নলিনীবালা দেৱী স্মৃতি দিৱসত তেখেতে কি সংগীতালক্ষ্য লিখিছিলে, তাত আমাৰ সেইখিনি ভাগ লৈছিলে। তাৰ পিছৰ বছৰত বোধ কৰোঁ আকৌ নীলিমা বৰাই লিখিছিলে, সেইটো তেনেকৈ আমি সংগীতালক্ষ্য হেৰিয়াত কৰিলোঁ। আৰু ইতিমধ্যে সুৰ সমলয় হিচাপে তেতিয়া খুব ভালকৈ নহয়, তাৰ মাজতে বিচিত্ৰ অনুষ্ঠান হিচাপে তাৰ লগত আমি মিলাই দিছিলোঁ। সেইটো আমাৰ তেনেকৈ কেইবাবাৰো কৰা হ'ল। তাৰপিছত দূৰদৰ্শনৰ দ্বাৰাও আমাৰ বহুত প্ৰচাৰ হৈছে সাংস্কৃতিক দিশটোত। তাৰে বিশেষ এটা হ'ল সুৰ সমলয়। সেই সুৰ সমলয়ত ভায়লিন আছিলে, চিটাৰ আছিলে, তাৰপিছত বাঁহী আছিলে, খোল তাল সেইবোৰো আছে, আৰু তবলাও আছিলে। গোটেইখিনি কিন্তু আমাৰ মহিলাসকলেই কৰিছিলে। তাৰপিছত এগৰাকী মাত্ৰ তেতিয়া প্ৰথম মহিলা বাঁহীবাদক মিনু গগৈ, তেখেত আমাৰ লগত আছিলে। চিটাৰ বজাইছিলোঁ মই আৰু সপোন মাধুৰী, ভায়লিন বজাইছিলে সপোন মাধুৰীয়েতো চিটাৰ বজাইছিলে, জীৱন মাধুৰীয়ে ভায়লিন বজাইছিলে, প্ৰতিমা বৰা তেখেত তবলা বজাইছিলে। সুৰ সমলয় মানে ইমান সুন্দৰ হৈছিলে নহয়। তাৰপিছত তাত আমিও বজাইছিলোঁ। এতিয়া ইতিমধ্যে মোক যদি ক'ব সেয়া সুৰ সমলয় বজাইছে, তেওঁলোকে সুৰ সমলয়ত বজোৱা মানুহকেইজনী মানে আমাক দেখুৱাই। মই তেতিয়া কোৰ্টতো অহা-যোৱাকৈ কৰিছোঁ, আপুনি চিটাৰ বজাইছিলে, হাঁহি সুধে মানে আপোনালোকে বজাইছিলে। খুব মানে সেইটো খুব অগনাই দিছিলে দূৰদৰ্শনত তেতিয়া। তাৰপিছত আছিলে এখন নাটিকা এখন কৰিছিলোঁ, আইনৰ দিশটো আমাৰ মহিলাসকলক সজাগ কৰিবৰ কাৰণে। নাম দিছিলোঁ বকুলতলৰ গাঁওখনত। বকুলতলৰ গাঁওখন বুলি হৈছোঁ, এটা মহিলাক এগৰাকী আমাৰ মহিলাসকলে ক্লায়েণ্টো হৈছে, এডভকেটো হৈছে, তেওঁলোকক বহিলে সেয়া দূৰদৰ্শনত কৰা হৈছে। তাত প্ৰডিউচাৰ আছিলে বোধ কৰোঁ পূৰ্ণিমা শইকীয়া পাঠক, আৰু সেইখনো বেছ ভালকৈ হৈ গৈছে বুলি ভাবিছোঁ।
আৰু ইতিমধ্যে কবিতা জ্যোৎস্না দেৱীয়ে কণ্ডাক্ট কৰিছিলে কিছুমান কবিতাৰে এটা তেনেকৈ বিভিন্ন সময়ত বিভিন্ন সাংস্কৃতিক নৃত্য আমাৰ বহুত কৰা হৈছে। সেইদৰে আমি সমাজ সেৱাটো আমাৰ হৈছিলে বানপানীৰ কাৰণে যিবোৰ দুৰ্যোগত ভুগিছিলে তেওঁলোকক আমাৰ দান দক্ষিণাৰে তেওঁলোকক দান দক্ষিণা দিয়া হৈছিলে। আৰু এটা আছিলে কোকৰাঝাৰৰ যিটো গোষ্ঠী সংঘৰ্ষ হৈছিলে তাত গৈ আমাৰ কিছুমানে গৈ পেলাই চাই আহিছিলোঁ, তেওঁলোকক যি সহায় কৰিব লাগে দিছিলোঁ। তাৰপিছতো আমাৰ গুৱাহাটীত যিটো 2003 চনত যিটো উগ্ৰপন্থীৰ দ্বাৰা বোমা বিস্ফোৰণ হৈছে তেওঁলোককো আমি চাইছিলোঁগৈ হস্পিটেলত। আমি আমাৰ ফালৰ পৰা সহায় প্ৰদৰ্শন কৰা হৈছিলে। এইখিনিয়ে মানে সামাজিক দিশটোৰো আমি মন কৰিছিলোঁ। গতিকে সেইখিনি কৰি কেতিয়াবা এটা ছেটিছফেকশ্যন লাগিছিলে। তাৰপিছত লাহেকৈ আমাৰ কিতাপবোৰৰ ভিতৰত তেতিয়া আমাৰ বহুত কিতাপ মানে গাইগুটীয়াকৈ লিখিব আছে। আমিতো এইখন সংকলন হিচাপে উলিয়াইছিলোঁ। আৰু আমাৰ দীপ্তি বৰুৱা আছিলে, দীপ্তি বৰুৱাৰ প্ৰথম উপন্যাস আৱৰ্ত সেইখনো আমি ইয়াৰ পৰাই উলিওৱা হৈছিলে। বাইদেউ চাইবাৰ ক্ৰাইমৰ ওপৰত কি পদক্ষেপ লৈছিলে? আচ্ছা, চাইবাৰ ক্ৰাইমটো যেতিয়া আমি এখন আলোচনা চক্ৰ পাতিছিলোঁ সেইখিনি সময়ত চাইবাৰ ক্ৰাইম কি বস্তু সেইটো মানুহে সাধাৰণতে বুজি পোৱা নাছিলে, কোনটো বিষয় কোনটো ক্ৰাইমক ক'ব পাৰে। তেতিয়া আমিও নিজেও নাজানিছিলোঁ। আমিও এইটো সিটো মোৰ চিনাকি বুলি পেলাই SP কৰ তেতিয়া IGP আছিলে CID ব্ৰাঞ্চৰ IPS অফিচাৰ তেওঁৰ লগত কথা পাতিলোঁ। তেওঁ কথা পাতিলে ঠিক আছে এদিন মই লেকচাৰটো দিমহি। সেই তেনেকৈ তেখেতক মাতি আনিলোঁ। চাইবাৰ ক্ৰাইমটো কি বস্তু তেখেতে মোক ইতিমধ্যে বুজাই ক'লে, ইয়াত আহি সুন্দৰকৈ বুজাই ক'লে যে সেইটো ইলেক্ট্ৰনিক মিডিয়াৰ পৰা সাধাৰণতে আৰম্ভ হৈছে, বিশেষকৈ মোবাইলৰ পৰা আৰম্ভ হৈছে। এতিয়া মোবাইল নতুন আৰম্ভ হৈছে মানুহৰ মাজত। সেই মোবাইলৰ জৰিয়তে হয়তো টকা চুৰি আজিকালি যিবোৰ কৰা হয়, প্ৰেম প্ৰীতিও কৰা হয়, সেইবোৰো তেওঁ বুজাই কৈছিলে। গোটেই সেইবোৰৰ পৰা কেনেকৈ সাৱধান থাকিব পাৰি সেইবোৰ গোটেইখিনি তেওঁলোকে বুজাই ক'লে আহি পেলাই আমাৰ তাত। তাৰপিছত লগত মাতিছিলোঁ আমি কমলেশ্বৰ বৰা, তেতিয়া প্ৰশাসনিক বিষয়া। এটা সময়ত তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিলে। তেতিয়া আমাৰ তাত যেতিয়া আহিছিলে তেতিয়া তেওঁ ৰিটায়াৰ কৰিছিলে তাৰ পৰা চাকৰিৰ পৰাও আৰু ভাইচ চেঞ্চেলৰ হিচাপেও। তেওঁৰ পত্নী আছিলে ৰীণা বৰা আছিলে আমাৰ সদস্যা। তাৰ পিছতো আকৌ এবাৰ আমি মাতিছিলোঁ এটা সময়ৰ পিছত প্ৰাক্তন DGP তেওঁ এতিয়া নাই, তেওঁ আছিলে নিশিকান্ত চাংকাকতি, তেওঁকো মতা হৈছিলে। গতিকে এই তিনিজন বিশেষজ্ঞ মাতি আনি পেলাই চাইবাৰ ক্ৰাইম কি সেইটো বিষয়ে ভালদৰে আমি বুজিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেওঁলোকে ইমান সুন্দৰকৈ বুজাই দিছিলে। তেতিয়া গোটেই বস্তুটো আচলতে নতুন হৈ আছিলে চাইবাৰ ক্ৰাইমৰ বিষয়টো। ইমানেই তেখেতৰ পৰা আমি বোধহয় মহিলা অনুষ্ঠান হিচাপে আমি প্ৰথম সেই সজাগতাটো আনিছিলোঁ। সিমানেই ক'বলগীয়া মোৰ। বাইদেউ অশেষ ধন্যবাদ। মোৰ লগতে আনবিলাকো উপকৃত হ'ব বাইদেউ আপোনাৰ কথাৰ পৰা। এইবাৰ মই আহিছোঁ আমাৰ সক্ৰিয় উপদেষ্টা বাইদেউ নীলিমা বৰা বাইদেউৰ ওচৰলৈ। বাইদেউ আপুনি কেনেদৰে জড়িত হ'ল আৰু আপোনাৰ কাৰ্যকালত কি পদক্ষেপ লৈছিল বাইদেউ? ধন্যবাদ। মই গুৱাহাটী শাখা লেখিকা সমাৰোহ সমিতি প্ৰায় জন্মলগ্নৰ পৰাই ক'ব পাৰি 1982 চনৰ পৰা শ্ৰদ্ধা শিলা বৰঠাকুৰ বাইদেউৰ নিৰ্দেশত মই ইয়াত জড়িত হৈ পৰিছিলোঁ। তেতিয়া গুৱাহাটী শাখা নাছিল, গুৱাহাটী লেখিকা সমাৰোহ সমিতি। কিন্তু প্ৰথম যেতিয়া মই ইয়াত ভৰি থৈছিলোঁ, খোজ থৈছিলোঁ এই সমাৰোহত, মোৰ এটা অনুভৱ হৈছিল, এয়া যেন লেখিকা সমাৰোহ নহয়, এয়া পবিত্ৰ সাত্বিক এক শিক্ষাশ্ৰমে। মোৰে সৌভাগ্য, মই সান্নিধ্য পাইছিলোঁ ধৰ্মপানা প্ৰাজ্ঞ কবি সাহিত্যিক মনোমা ভট্টাচাৰ্য, শ্ৰদ্ধাৰ সংস্কৃত পণ্ডিত বিমলী গোস্বামী, গ'ল্ড মেডেলিষ্ট ক্ষীৰদা নেওগ, তদুপৰি সুকণ্ঠী সুদক্ষ চিতাৰবাদক সপোন মাধুৰী দত্ত, এইসকলৰ দৰে মহিয়সী নাৰীসকলক লগ পাই মই সঁচাকৈয়ে ধন্য হৈছিলোঁ। আৰু এওঁলোকৰ পৰিচালনাত যিটো সাহিত্য পৰিচালনা হৈছিল, কেৱল সাহিত্য চৰ্চাই নহয়, আমি আমাৰ জীৱনৰ যিটো ব্যক্তিত্ব গঢ়াৰ এটা দীক্ষাও গ্ৰহণ কৰিব পাৰিছিলোঁ। 15টা বছৰ গুৱাহাটীৰ লেখিকা সমাৰোহে 15টা বছৰ অকলশৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বহুতো দায়িত্বপূৰ্ণ
কাম গ্ৰহণ কৰিবলগীয়া হৈছিল। কাৰ্যনিৰ্বাহক সভা হওক, কৰ্ণধাৰ সভা হওক বা জৰুৰী সভা হওক, চিলা বাইদেৱে সিফালৰ পৰা নিৰ্দেশ দিছে। আমাৰ জীৱন মাধুৰী বাইদেৱে আমাক কৈছিল, আৰু কোৱাৰ লগে লগে আমি সকলোখিনি সষ্টম হৈ উঠিছিলোঁ। আৰু ইয়াত ডাঙৰ ডাঙৰ সেই সভাবোৰ হৈছিল। অকল সেয়ে নহয়, 1992 চনত এই কুমলীয়া চালুকীয়া গুৱাহাটীৰ লেখিকা সমাৰোহ সমিতিয়ে অকলে 30-31 ডিচেম্বৰ 1 জানুৱাৰীত 1992 চনত সদৌ অসম লেখিকা সমাৰোহ সমিতি চতুৰ্থ বাৰ্ষিক অধিৱেশনখন বহুত উচ্চ পৰ্যায়ত অনুষ্ঠিত কৰিছিল। আৰু তাৰ বাবে আমি বহু সদৌ অসমৰ পৰাই আমি প্ৰশংসা পাইছিলোঁ। এই অধিৱেশনত বিষুববীয়াসকল, সদস্যসকল, আজি সান্তনা নেওগ উপস্থিত নাই, তেওঁ নিজৰা, আৰু প্ৰত্যেকগৰাকী সদস্যাই বৰ উৎসাহেৰে, একাগ্ৰতাৰে অক্লান্ত শ্ৰম কৰিছিল। ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত এই সভাখনত অসমৰ বৰেণ্য শ্ৰদ্ধাৰ লক্ষধৰ চৌধুৰী, ডক্টৰ বীৰেন্দ্ৰ ভট্টাচাৰ্য, ডক্টৰ হীৰেণ গোহাঁই, চন্দ্ৰপ্ৰভা শইকীয়াদেৱ সাহিত্য কাণ্ডাৰীসকল থকাৰ উপৰিও তাত ৰাষ্ট্ৰীয় ভিত্তিক বিখ্যাত ব্যক্তি উপস্থিত আছিল। পদ্মাসচদেৱ, মৃদুলা গাৰ্গ আৰু মামণি ৰয়ছম গোস্বামী আদি বাইদেউসকল। আৰু এইখিনি আমি ক'বই লাগিব, আমাৰ গুৱাহাটী লেখিকা সমাৰোহে অকল সাহিত্যৰ চৰ্চা নহয়, উপৰোক্ত বাইদেউসকলে কৈয়ে গৈছে। আমাৰ সামাজিক সেই সময়ত সমকালীন যিবোৰ সামাজিক সমস্যা আহিছিল, অনীতি অনিয়ম আহিছিল, শৈক্ষিক পৰিৱেশ, সকলোতে মাত পাতিছিল। নাৰী নিৰ্যাতন, অশ্লীল বিজ্ঞাপন, বন কৰাৰ ল'ৰা ছোৱালীক যদি কোনোবাই কিবা অকথ্য ব্যৱহাৰ কৰিছে তাৰ বাবে মাত পাতিছিল। ইয়াৰ লেখনিৰে হওক বা প্ৰতিবাদ সূচক আলোচনা চক্ৰৰে হওক। আৰু বিশেষভাৱে আমি শিশুৰ ওপৰত বৰ গুৰুত্ব দিছিলোঁ। গুৱাহাটীৰ লেখিকা সমূহে শিশুক ইমান আগস্থানত থৈছিল যে তেওঁলোকক কিছুমান শিশু সাহিত্য কৰ্মশালা পাতিছিলোঁ। বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকন, শশীপ্ৰভা দাস বাইদেউহঁতক মাতি আনি আমাৰ সদস্যসকলক আমি শিকাবলৈ তেওঁলোকক অনুৰোধ কৰিছোঁ, কিদৰে নীতিবাক্য থকা শিশু সাহিত্য ৰচনা কৰিব পাৰি। তদুপৰি আমি চেমনীয়াসকলক মাতিছিলোঁ, মাতৃসকলক মাতিছিলোঁ। বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আমি শিশুসকলৰ নৈতিক চৰিত্ৰৰ বাবে, বৌদ্ধিক বিকাশৰ বাবে শিশু মানসিক বিশেষজ্ঞ, তদুপৰি শিশু চিকিৎসকসকলক আনি এক আলোচনা পৰ্যালোচনাৰ দৰে এক সক্ৰিয় কৰ্মসূচীও আমি হাতত লৈছিলোঁ। তদুপৰি এই কথা মই উল্লেখ কৰিবই লাগিব, 2006-07 চন মানত উৰিয়া, বঙালী, ব্ৰজাৱলী, সংস্কৃত আদি বিভিন্ন 21টা ভাষাৰ এখন কবি সন্মিলন, লুইত পাৰৰ কবিতাৰ সুবাস নামে যি অনুষ্ঠান হৈছিল, সি আছিল অপূৰ্ব। এই সভাত নানা ভাষা ভাষী ব্যক্তিসকলৰ সৈতে ঠাহ খাই গৈছিল। তেতিয়া দিনত টিভি আমাৰ নাছিলে, টিভি অহা নাছিল, কিন্তু সাংবাদিকসকল আহিছিল। আৰু পিছত বাতৰি কাকতত ইমান সুন্দৰকৈ ডাঙৰ ডাঙৰ হৰফেৰে সৈতে এই কথা প্ৰকাশ পাইছিল। তদুপৰি আমি আৰু এটা কথা ক'ব লাগিব যে আমাৰ এই লেখিকা সমাৰোহত বহুত সৃষ্টিশীল লেখিকাৰ জন্ম হ'ল। তেওঁলোক আহিছিল আনৰ সাহিত্য পাঠ শুনিবলৈ, কিন্তু তেওঁলোকে লাহে লাহে হাতত কলম তুলি ল'লে, গল্প লিখিলে, কবিতা লিখিলে, উপন্যাস লিখিলে, প্ৰবন্ধ লিখি অসমীয়া সাহিত্য জগতলৈ অমূল্য বৰঙণি দিলে। অকল সাংস্কৃতিক দিশত বা সাহিত্য দিশত, সামাজিক দিশৰ উপৰিও অভিনয় ক্ষেত্ৰতো কিন্তু আমাৰ গুৱাহাটী শাখাৰ লেখিকা সমাৰোহ সমিতি পিছপৰা নাছিল। মই এখন নাটক লিখিছিলোঁ, সদৌ অসম ভিত্তিত প্ৰতিযোগিতা পাতিছিল, মহিলা একাংকিকা নাটক। সেইখন অনুষ্ঠিত হৈছিল ৰবীন্দ্ৰ ভৱনত, আৰু বিচাৰক আছিল নীলু চক্ৰৱৰ্তী, শ্ৰদ্ধাৰ ইন্দ্ৰবনী আদি বৰ উচ্চ খাপৰ ব্যক্তিসকল ইয়াত, বিশিষ্ট ব্যক্তিসকল ইয়াত আপোনাৰ পৰিচালক হিচাপে আৰু আপোনাৰ বিচাৰক হিচাপে আছিল। আৰু তাত সেই গ্ৰহণ নামৰ মোৰ নাটকখন শেষত দ্বিতীয় হৈছিল, আৰু বিশিষ্ট বেষ্ট এক্ট্ৰেছ, শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে পাইছিল
আমাৰ শ্ৰদ্ধাৰ চুংগী সোণোৱাল বাইদেৱে। তেখেতে বিনা ৰিহাৰ্চেলতে ইমান সুন্দৰ এটা অভিনয় কৰি দিলে, সকলো অবাক হৈ পৰিছিলে। তদুপৰি মই 1997 চনত 15 বছৰ অভিজ্ঞতাৰ পিছত সম্পাদিকা হওঁ আৰু 2010 চনত মই সভানেত্ৰী হওঁ। আৰু মোৰ যিটো কাৰ্যকাল আছিল, সেই কাৰ্যকালত অগ্ৰজসকলে দেখুৱাই যোৱা, জ্যেষ্ঠ বাইদেউসকলে দেখুৱাই যোৱা সেই সন্মান ৰক্ষা কৰি, সমাৰোহৰ আস্থা ৰক্ষা কৰি, শ্ৰদ্ধা ৰক্ষা কৰি আৰু সদৌ অসমৰ লগত যোগাযোগ কৰি তেতিয়া জিলা পৰিষদ গঠন হৈছিল। আৰু গঠন হোৱাৰ পিছত বহুখিনি আকৌ আমাৰ গুৱাহাটী সমাৰোহে ল'বলগীয়া হৈছিল। খুব নিয়াৰিকৈ আমি কৰ্মশালা পাতিছিলোঁ আৰু তাত বহুতো মোৰ দিনতে মই প্ৰথম মুখপত্ৰ গুৱাহাটী শাখা লেখিকা সমাৰোহৰ প্ৰথম মুখপত্ৰ মহুৰা মৌ সম্পাদনতে হৈছিল। আৰু আমাৰ যে সমাৰোহে লেখা নামবোৰ, কহিলেখা, অনুলেখা, চন্দ্ৰলেখা, এই নামবোৰ কবিতা লগা নামবোৰ দিছিল আমাৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত সপোন মাধুৰী দত্ত বাইদেৱে। আৰু সঁচাকৈয়ে মই ধন্য, গুৱাহাটী শাখাত থাকি মই জিলা পৰিষদলৈ গ'লে এতিয়া মই সদৌ অসমতো আছোঁ, কিন্তু মোৰ জন্মস্থান গুৱাহাটী শাখা লেখিকা সমাৰোহ সমিতি। এই শ্ৰদ্ধা ভক্তি মোৰ সদায় থাকিব। বাইদেউ আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। এইবাৰ মই আহিছোঁ আমাৰ শ্ৰদ্ধাৰ উপদেষ্টা বাইদেউ দীপ্তি বৰুৱা বাইদেউৰ ওচৰলৈ। বাইদেউ, আপুনি কেনেদৰে এই অনুষ্ঠানটোৰ লগত জড়িত হ'ল আৰু আপোনাৰ কাৰ্যকালত কি পদক্ষেপ লৈছিল বাইদেউ, অলপমান কওক বাইদেউ। ধন্যবাদ। মই প্ৰথম যেতিয়া ৰবীন্দ্ৰ ভৱনত এখন সমাৰোহৰ অধিৱেশন হৈছিল, তেতিয়াই মই তাত যোগদান কৰিছিলোঁ। আৰু তাৰ অধিৱেশনৰ ইমানবোৰ গোটেই অসমৰ মহিলাসকল দেখি মই অনুপ্ৰাণিত হৈছিলোঁ। 1993 চনৰ পৰা মই এই সমাৰোহৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছোঁ। আৰু তেতিয়াৰ পৰা মই সকলো ধৰণৰ কামতে আগভাগ ল'বলৈ ওলাইছিলোঁ আৰু এইদৰে বহুত কথা শিকিলোঁ। আৰু তেতিয়া আমাৰ সমাৰোহৰ বৈঠকবোৰ মহিলা সমিতিৰ কাৰ্যালয়তে বহিছিল আৰু মাহেকত 2খনকৈ বহিছিল। 2খন বহুতে এখনত হৈছিল কি অকল লেখিকাসকলে লেখাবোৰ পাঠ কৰিছিল আৰু আনখনত প্ৰায়ে প্ৰতিযোগিতা পতা হৈছিল লেখিকাসকলৰ মাজত। সেই প্ৰতিযোগিতাসমূহ পতাৰ বাবে লেখিকাসমূহ অতি উৎসাহিত হৈছিল আৰু উৎসাহিত হৈ লেখিকাসমূহ তেওঁলোকেও আৰু অন্য বাহিৰৰ যিসকল ঘৰত সোমাই থকা মহিলা, তেখেতসকলেও এইবিলাক শুনি আকৌ আমাৰ সমাৰোহত যোগদান কৰিছিল। এইদৰে আমাৰ লেখিকাৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈছিল আৰু বহুতে কৰ্মশালা অনুষ্ঠিত হৈছিল। সেই কৰ্মশালাবোৰৰ পৰা তাৰোপৰি আলোচনা চক্ৰ হৈছিল। এই সকলোবিলাকৰ পৰা অনুপ্ৰাণিত হৈ লাহে লাহে সমাৰোহৰ মাজতে লিখনি লিখিছিল আৰু ক্ৰমান্বয়ে তেওঁলোকে শেষত গৈ পুথি ৰচনা কৰিবলৈ হাত লৈছিল। এইদৰে আমাৰ লেখিকা সমাৰোহে বহুতো লেখিকাৰ সৃষ্টি কৰিলে, যিসকলে এতিয়ালৈকে বহুত পুথি ৰচনা কৰিলে। সেইবিলাকে আমাৰ সৌভাগ্য আছে। আৰু আমাৰ এই কৰ্মশালাসমূহত আমি বহুত বিশিষ্ট ব্যক্তিক লগ পাইছিলোঁ। সেই ব্যক্তিসকলৰ আমি পাইছিলোঁ পুষ্পলতা দাস, শৰৎচন্দ্ৰ সিংহ, যোগেশ দাস, নিৰ্মল প্ৰভা বৰদলৈ, এলি আহমেদ, মীৰা ঠাকুৰ, নিৰুপমা বৰগোহাঁই, আনিছুৰ জামান, ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, তুষপ্ৰভা কলিতা, ফুল বৰা। তাৰোপৰি আমি নাটকৰো কৰ্মশালা পাতিছিলোঁ। তেতিয়া মাণিক বৰা আৰু নৰেন পাটগিৰিকো আমি আনিছিলোঁ শিশুসকলৰ নাট শিকাবৰ বাবে। আৰু শেষত আমি শিশু সাহিত্যৰ ওপৰত পৰ্যালোচনা কৰিবৰ কাৰণে আমি একাডেমি বঁটা প্ৰাপক যুগল লোচন দাসকো আনিছিলোঁ। এই সকলোৰে পৰা আমি বহুত শিকিছিলোঁ। তাৰপিছত আমি কৰিছিলোঁ কি, বিভিন্ন বিদ্যালয়লৈ গৈছিলোঁ, কিয় শিশু কালৰ পৰাই যাতে সাহিত্যৰ প্ৰতি সকলো আকৰ্ষিত হয়, সেই কথা ভাবিয়ে আমি বিভিন্ন বিদ্যালয়ত গৈ শিশুসকলৰ মাজত আমি প্ৰতিযোগিতা পাতিছিলোঁ। যেনে তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা। তেওঁলোকে কিতাপবোৰ পঢ়ি শুনাইছিল আৰু আমি তেওঁলোকক বুজাই দিছিলোঁ।
আৰু তাৰ ফলত আমি গম পাইছিলোঁ যে যিবিলাক প্ৰাথমিক বিদ্যালয় চৰকাৰী বিদ্যালয় আছে কিছুমান কেইখনমান খুব ভাল, কিছুমানত আমি লগ পাইছিলোঁ একেবাৰে নজনা ল'ৰা ছোৱালীবোৰ। এইদৰে যদি আমাৰ ভাষা সাহিত্য তেনেই ধ্বংসপ্ৰাপ্ত হ'ব যেন ভাৱ হৈছিল তেতিয়া। আৰু তাৰ পিছৰ পৰা আমি প্ৰায়ে স্কুলবিলাকত গৈ তেওঁলোকক আমাৰ এই শিক্ষা প্ৰদান কৰিছিলোঁ। আমি শিশুসকলৰ মাজত সাধু কোৱা প্ৰতিযোগিতাও পাতিছিলোঁ। এই সাধু কোৱা প্ৰতিযোগিতা কৰাৰ ফলত তেওঁলোকে সাধু ক'বলৈ শিকিছিল, ভাষা জ্ঞান শিকিছিল আৰু তেওঁলোক অনুপ্ৰাণিত হৈ নিজে নিজে সাধু সাজিবলৈ তেওঁলোকে উৎসাহিত হৈছিল। আমি প্ৰতি 2 বছৰৰ মূৰে মূৰে দ্বিবাৰ্ষিক সভাখন অনুষ্ঠিত কৰিছিলোঁ অতি ধুমধামেৰে। আমি এই দ্বিবাৰ্ষিক সভাত কিছুমান প্ৰতিযোগিতা কৰিছিলোঁ। সেই প্ৰতিযোগিতাসমূহ আছিলে বিয়ানাম প্ৰতিযোগিতা। সেই বিয়ানাম প্ৰতিযোগিতাৰ প্ৰথমৰ পৰাই সুনীতি বাইদেৱে আগভাগ লৈছিল আৰু তেখেতে বঁটা প্ৰদান কৰিছিল। তাৰপিছত আমি বনগীত প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা গুৱাহাটীৰ ভিত্তিতহে দেই কৰিছিলোঁ। কিন্তু আমি আমাৰ মাজতে এই লেখিকা সীমাবদ্ধ নাৰাখি সদৌ অসম ভিত্তিত আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু সেই প্ৰতিযোগিতাৰ যিসকল পুৰস্কৃত হৈছিল সেইসকলক আমি এই দ্বিবাৰ্ষিক সভাখনতেই পুৰস্কাৰ প্ৰদান কৰিছিলোঁ। আৰু সেয়েহে বহুত নতুন নতুন সদৌ অসমতে নতুন নতুন প্ৰতিভাৰ বিকাশ হৈছিল আৰু এইদৰে আমি বিকশিত কৰিছিলোঁ সাহিত্যৰ জগতখন। আমাৰ মাজত বহুতো শিশু সাহিত্যিক আছিল। তাৰ ভিতৰত আমি লেখত ল'ব লাগিব নীলিমা বৰা। তেখেতে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আৰু তেখেতে ভালেমান শিশু সাহিত্য ৰচনা কৰি থৈছে। আগলৈ তেখেতে ৰচনা কৰি যাব। সদৌ অসম ভিত্তিত কৰাৰ কাৰণে বাহিৰৰ পৰা বহুত লেখিকা আহিছিল, যোগদান কৰিছিল আৰু আমাৰ এই সাহিত্যত তেওঁলোকে আগভাগ লৈছিল আৰু তেনেকৈ আমাৰ সাহিত্যৰ সমাৰোহখন এটা সমাৰোহলৈ উন্নীত হৈছিল। বাইদেউ আপোনাক আন্তৰিকতাৰে ধন্যবাদ জনাই এইবাৰ আহিছোঁ মই ইলা শৰ্মা বাইদেউৰ ওচৰলৈ। বাইদেউ আপুনি কওকচোন কিদৰে আপুনি ইয়াৰ লগত জড়িত হ'ল এই অনুষ্ঠানটিৰ লগত, লগতে আপোনাৰ কাৰ্যকালত কি কি পদক্ষেপ হাতত লৈছিলে অলপমান কওক বাইদেউ। মই আচলতে তুলনামূলকভাৱে এখেতসকলতকৈ বহুত পিছতহে আহিছোঁ। মই যে আহিছিলোঁ আগৰ মানে সদস্যা বীণা শৰ্মা বাইদেউ আৰু বাণী ভূঞা বুলি দুগৰাকী মোৰ ওচৰ চুবুৰীয়া বুলি ক'ব পাৰি। তেখেতসকলে মোক খুব জোৰ কৰিছিল যে ব'লা ইলা লৈ যাওঁ। তেতিয়া তেখেতসকলৰ অনুপ্ৰেৰণাতে মানে মই ইয়াত আহি যোগ দিহে মানে কৰিছোঁ। আৰু আচলতে মই তাৰ আগতে এবছৰ ইয়াত লেখিকা সমাৰোহৰ গল্প প্ৰতিযোগিতাত পুৰস্কাৰো পাইছিলোঁ। সেইকাৰণে তেওঁলোকে মানে মোক বহুত জোৰ কৰিলে ব'লা বুলি। তাৰপিছত আহিলোঁ, আহি পেলাই কৰিলোঁ। থাকি 4 বছৰমানৰ পিছতে মোক মানে 2 বছৰৰ পিছতহে এক্সিকিউটিভ কমিটিৰ মেম্বাৰ দিয়ে। তাত মই এক্সিকিউটিভ মেম্বাৰ হৈ 2 বছৰ থকাৰ পিছতে মোক কৰিলে 2006 চনত মানে ছেক্ৰেটৰী বাবটো দিছে, সম্পাদিকা বাবটো। সেই বছৰেই মানে আমাৰ লেখিকা সমাৰোহৰ ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিব। গতিকে আমি সকলোৱে মানে তেতিয়া আমাৰ সুনীতি সোণোৱাল বাইদেউ আছিলে আমাৰ লেখিকা সমাৰোহৰ সভানেত্ৰী। গতিকে বাইদেউৰ লগত আৰু বাইদেউৰ নিচিনা সুদক্ষ কৰ্মা মানে কোন আছেনো, বাইদেউৰ তলতে মানে মই শিকিলোঁ কামবোৰ কৰিবলৈ। তেতিয়া আমি যেতিয়া আমাৰ সোণালী ৰূপালী জয়ন্তী বৰ্ষ পালিব বুলি ক'লে তেতিয়া আমি বহুত কেইবাখনো মিটিং মানে বাইদেৱে কৰিলে সদস্যবোৰক লৈ পেলাই। আৰু তেতিয়াই আৰম্ভণি মানে প্ৰথম বস্তু মানে মাহৰ পৰাই আমি এই বিষয়ে মানে আলোচনা কৰিছিলোঁ যে কেনেকৈ পাতিম, কি কৰিম, ক'ত কি কৰিম, কেনেকৈ আলহী কাক মাতিম, কি কৰিম, সেই সকলোবোৰ কথা আমি আগৰে পৰা মানে আলোচনা কৰিছিলোঁ। আমি যেতিয়া মিটিং পাতিছিলোঁ সকলোৱে তেতিয়া কিন্তু আমাৰ সদস্য সংখ্যা 35 মান আছিলে, নহয়নে বাৰু? 35 মান আছিলে। তেতিয়া সকলোৱে কিন্তু খুব আনন্দ মনেৰে মানে গা পাতি লৈছিলে যে নিজৰ দায়িত্ব মই এনেকৈ কৰি দিব পাৰিম, আমুক কৰিব পাৰিম। সেইদৰে মানে দায়িত্ব লৈ আমি মানে কামটো আৰম্ভ কৰিছিলোঁ। আৰু সঁচাকৈ অতি সুন্দৰ ধৰণে মানে অতি সুন্দৰকৈ মানে সেই ৰূপালী জয়ন্তী বৰ্ষটো উৎসৱটো হৈছিলে। আৰু তেতিয়া মানে আৰু সোণোৱাল বাইদেৱে আমাৰ আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব লৈ সকলোৱে যে জানে বহু সুন্দৰ এখন
হেৰি হৈছিলে, আলোচনীখন কৰি প্ৰকাশ কৰিছিলে। আৰু আমি তেতিয়া তাত আমন্ত্ৰিত ব্যক্তি হিচাপে মাতিছিলোঁ সেই বছৰ সাহিত্য একাডেমী বঁটা পুৰস্কাৰপ্ৰাপ্ত অতুলানন্দ গোস্বামী আৰু নিজকে শিক্ষাবিদ বুলি পৰিচয় দি ভাল পোৱা বীৰেন্দ্ৰনাথ দত্ত, একেৰাহে শিল্পী, গায়ক আৰু অসমীয়া কলা সংস্কৃতিৰ অতি সাধক সেই বীৰেন্দ্ৰনাথ দত্তক নিৰ্দিষ্ট বক্তা হিচাপে মাতিছিলোঁ। সেই বছৰে সেই সভাখনতে আমি আমাৰ আগৰ উপদেষ্টাসকলক আমি একোখন কামপত্ৰ আৰু একোখন ফুলাম গামোচা দি তেখেতসকলৰ লেখিকা সমাৰোহৰ প্ৰতি থকা অৱদানৰ স্বীকৃতি দি সন্মান জনাই তেনেদৰে সন্মান জনাইছিলোঁ। বৈঠকত গল্প আমাৰ তেতিয়া কিন্তু বৈঠকখন মাহেকত দুবাৰকৈ বহিছিলে, প্ৰথম দেওবাৰ আৰু চতুৰ্থ দেওবাৰ। আৰু প্ৰত্যেকখন বৈঠকতে সাহিত্য পাঠ মানে গল্প, কবিতা, কৌতুক আৰু প্ৰবন্ধ আৰু আগতে ঠিক কৰি দিয়া যায় যে কোনদিনা কি হ'ব। সেইদৰে আমি চাই কাৰোবাৰ যদি জন্মদিন মানে কোনোবা বিশিষ্ট ব্যক্তিৰ জন্মদিন বা মৃত্যুবাৰ্ষিকী সেইবোৰ দিন চাই সেইমতে তেখেতসকলৰ ওপৰত ক'বলৈ দিছিলোঁ। তাৰোপৰিও আমি কিছুমান এই অসমীয়া সাহিত্যৰ বা হেৰিৰ ওপৰতো কিছুমান মানে নিৰ্দিষ্ট কৰি দিছিলোঁ কোনে কি ক'ব। সেইদৰে মানে তেখেতসকলে পাঠ কৰিছিল আৰু পাঠ কৰাৰ পিছত এগৰাকী মানে অভিজ্ঞ লেখিকাই তাৰ ওপৰত সমালোচনাও কৰিছিলে। তেখেতসকলৰ ভুল ত্ৰুটি হ'লে দেখুৱাই দিছিল। সেইটো কিন্তু কোনেও বেয়া পোৱা নাছিল দেই, বৰঞ্চ ভালহে পাইছিলে মানে। আৰু আমি আমাৰ নিয়মীয়া বৈঠকবোৰলৈকো নিৰুপমা বৰগোহাঁই, অনিমা গুহ আদি বাইদেউসকলকো আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতসকলৰ জ্ঞানগৰ্ভ কথা শুনি আমি সকলো উপকৃত হৈছিলোঁ। আৰু মোৰ বহুত পিছত হ'ল সবিতা দেৱী কিন্তু বহুত ক্ৰেডিট আছে। তেওঁ লেখিকা সমাৰোহৰ প্ৰেচিডেণ্ট হৈও সাহিত্য সভাৰো প্ৰেচিডেণ্ট হৈ আছিলে, মানে গুৱাহাটী চেণ্টাৰৰ। গতিকে তেওঁ আমাকে নিশ্চয় ভালকে পাৰিব। আৰু বাইদেউ আপোনালৈ আন্তৰিক ধন্যবাদ থাকিল বাইদেউ, বৰ ভাল লাগিল বাইদেউ কথাখিনি শুনি। এইবাৰ মই আহিছোঁ বৰ্তমানৰ সভাপতি সবিতা দেৱী বাইদেউৰ ওচৰলৈ। বাইদেউ, এই সময়ছোৱাত আপুনি নতুন পদক্ষেপ কি লৈছে আৰু কি সমস্যাৰ সন্মুখীন হৈছে আমাক জনাওক বাইদেউ। সকলোৰে নমস্কাৰ জনাইছোঁ। আজি মই নিজকে খুব সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ মই লগ পাইছোঁ আজি পুৰণি গোটেইখিনি উপদেষ্টা বাইদেউ গুৱাহাটীৰ। সঁচাকৈ মই বহুত ভাগ্যৱান বুলি ভাবিছোঁ, আহ্লাদিত হৈ পৰিছোঁ মই আনন্দতে। কাৰণ মই লগ পাইছোঁ আমাৰ প্ৰাক্তন আমাৰ প্ৰতিষ্ঠাপক, গুৱাহাটী লেখিকা সমাৰোহৰ প্ৰতিষ্ঠাপক সম্পাদিকা আমাৰ জীৱন মাধুৰী নেওগ বাইদেউ। আৰু বাইদেউ এনেকুৱা এঘৰৰ পৰিয়াল যে বাইদেউ আমাৰ সাহিত্য সভাৰ সভাপতি ডিম্বেশ্বৰ নেওগদেৱৰ সুকন্যা। বাইদেউ শিশু সাহিত্যিকা, ভাল গান গায়। গতিকে সেইবিলাকক মই লগ পাইছোঁ। আকৌ লগ পাইছোঁ মই সুনীতি সোণোৱাল বাইদেউ নিজেই প্ৰবক্তা, আৰু দ্বিতীয়তে তেওঁ চেতাৰ বজায়, তেওঁ অধিবক্তা। মোৰ ভুল হৈছে কওঁতে, বাইদেউ অধিবক্তা। আৰু বাইদেৱে আইন সম্পৰ্কীয় বহুত সচেতনতা আমাৰ গুৱাহাটী লেখিকা সমাৰোহৰ সদস্যসকলক দিছে, বহুতখিনি কাম কৰিছে। আৰু বাইদেউ এগৰাকী স্বনামধন্য অসমৰ সাহিত্য জগতৰ ভোটাতৰা বুলিয়ে ক'ব পাৰি। আমাৰ সীতানাথ ব্ৰহ্মচৌধুৰী সাহিত্য সভাৰ তেওঁ সভাপতি আছিল, দুবাৰকৈ সভাপতি আছিল। 81-82 চনত তেওঁৰ সুযোগ্য কন্যা। আৰু মই লগ পাইছোঁ আমাৰ নীলিমা বৰা বাইদেউ আমাৰ ইণ্টাৰনেশ্যনেল মানে তেওঁ পোৱা শিশু সাহিত্যত তেওঁ। আৰু বাইদেউ বহুত কিতাপ লিখিছে, বাইদেউৰ কিতাপ গণি পেলাই শেষ কৰিব নোৱাৰি। গতিকে সেইসকল আমাৰ গুৱাহাটী শাখাৰ আচলতে ভোটাতৰা। আৰু লগ পাইছোঁ আমি দীপ্তি বৰুৱা বাইদেউ, আমাৰ দীপ্তি বৰুৱা বাইদেউ সুসাহিত্যিকা, সুলেখিকা, উপন্যাসিকা। গতিকে আকৌ আছে আমাৰ ইলা বাইদেউ আমাৰ অনুবাদিকা, খুব ভাল অনুবাদ কৰে বাইদেউ। গতিকে এইবিলাক মানুহৰ মাজত আমি আছোঁ। তাৰে মাজত আমাৰ দুগৰাকী প্ৰয়াত হৈছে জ্যোৎস্না দেৱী বাইদেউ, তেওঁ আছিল আমাৰ স্বভাৱ কবি।
ইমান সুন্দৰ, ইমান সুললিত আৰু ইমান কোমল শব্দৰ কবিতা মই কাৰো পঢ়া নাই বাইদেউ। বহুত গান লিখিছে। আকৌ আমাৰ শান্তনা নেওগ বাইদেউ, মোৰ আগৰ কাৰ্যকালত বাইদেউ আছিল। তেওঁ এগৰাকী ভাল গায়িকা, কিন্তু তেওঁ গান গাব ভাল পাৰে। এইসকল লোকৰ মাজত আমাৰ উপদেষ্টা সেইসকল। আৰু আছে আমাৰ মোৰ এটা সদস্যসকল, যিসকল মোতকৈ বহুত জানে তেওঁলোকে। সুসাহিত্যিকা, সুলেখিকা, আবৃত্তিকাৰ, গায়িকা, কি যে নাই তেওঁলোকৰ মাজত। বহুতখিনিয়েই তেওঁলোকৰ মানে প্ৰতিভা আছে। আৰু একোগৰাকী সুগৃহিণী, সুমাতৃ, নিজৰ ল'ৰা ছোৱালীসকলক আদৰ্শৱান কৰি তুলিছে। আদৰ্শ তেওঁলোকক গৃহিণী কৰিছে। গতিকে এইসকলৰ মাজত মই আছোঁ। গতিকে মই নিজে আচলতে মই খুব কিবা জানো বুলি মই নাভাবোঁ, কিন্তু মই বহুত পুৰণি সদস্যা গুৱাহাটীৰ লেখিকা সমাৰোহৰ। আৰু বাইদেউৰ লগত মই শিলা বাইদেউৰ লগতো বহুদিন আছিলোঁ। আৰু আমি এতিয়া নতুনকৈ মই এটা কথা উলিয়াইছোঁ যে আমি প্ৰত্যেক দিনতে, প্ৰত্যেকটো মানে আমাৰ বৈঠকতে আমি একোগৰাকী আমাৰ মাজতে মানে সমল ব্যক্তি আনিছোঁ। আৰু তেওঁলোকে এটা হেৰি বাছি লৈ পেলাই তাৰ ওপৰত খুব সুন্দৰভাৱে তেওঁলোকে ব্যাখ্যা কৰিব। আৰু সেইটোৱে আমাক যথেষ্ট উপকৃত কৰিছে। আমাৰ সেনেকৈ আমি যোৱাবাৰ আমাৰ কামৰূপ জিলা আছে যে, কামৰূপ জিলাৰ যিটো লেখিকা সমাৰোহ আছে, সেই সমাৰোহৰ পৰা আমি এখন সভা পাতিছিলোঁ শংকৰদেৱৰ ওপৰত আলোচনা সত্ৰ মোৰ দিনত। আৰু তাত আমি ডক্টৰ জগদীশ পাটগিৰিক মাতিছিলোঁ। আমাৰতো দৰ্পণা নেওগ আছেই বাইদেউ, তেওঁ আছিল সভাপতি, কামৰূপ জিলাৰ সভাপতি। আৰু সেই সভাখনো খুব সুন্দৰ হৈছিলে। আৰু তেওঁলোকৰ মানে যি আমাক ভাষণ বা তেওঁলোকে দিছিলে, সেইবিলাকৰ ওপৰত আমাৰ যথেষ্ট উপকৃত হৈছে আমাৰ লেখিকা সমাৰোহ। ঠিক সেইদৰে মোৰ দিনতেই মই আমাৰ সদৌ অসম আমাৰ যি সাহিত্য সভা, সেই সাহিত্য সভাৰ সভাপতি মাননীয় আমাৰ সূৰ্যকান্ত হাজৰিকাদেৱকো মই আমন্ত্ৰিত কৰি আমি নিছিলোঁ। তেতিয়া মই সভাপতি নাছিলোঁ, কিন্তু তেখেত আহিছিল মাততে। গতিকে এনেকেই আমি গোটেই মহিলাখিনি মানে এনেকৈ সাঙুৰ খাই আছোঁ যে আচৰিত কথা। আৰু বাইদেউ আৰু এটা কথা আছে যে আমাৰ নীলিমা বৰা বাইদেৱে যিখন মহুৰা, সেইখন বাইদেউৰ দিনত আৰম্ভ কৰিছে, আমি এতিয়ালৈ চলাই আছোঁ। আমাৰ সুনীতি বাইদেৱে যি কিতাপকেইখন উলিয়াইছিল, সেই কিতাপকেইখনৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছিলোঁ। আমি ইমান উপকৃত হৈছিলোঁ যে আমি ভাবিব নোৱাৰোঁ। বাইদেউৰ আৱৰ্ত কিতাপখন প্ৰথম আমাৰ উপন্যাস ওলাইছিলে। এই কথাবোৰ বাইদেউহঁতে যেতিয়া চেতাৰ বজায়, কিবা বজায়, পুৰস্কাৰ পায়, তেতিয়া আমি ভাবোঁ আমি দেখোন একোৱেই কৰা নাই। সেইকাৰণে অতি উৎসাহ পাওঁ সদায়। আমাৰ যি লেখিকা সমাৰোহ গুৱাহাটী শাখা, এটা সময়ত অকলে আছিল গুৱাহাটীত। সেই শাখাটোৱে দূৰ দূৰণিৰ পৰা আহিছিল। কোনোবা যদি জালুকবাৰীৰ পৰা আহিছে, কোনোবা আকৌ হেৰিৰ পৰা আহে, এই উলুবাৰীৰ পৰা আহে, কোনোবাই আকৌ বেলতলাৰ পৰা আহে, কোনোবাই নুনমাটিৰ পৰা আহে। সেইকাৰণে বেছিকৈ ডাঙৰ আছিলে। কিন্তু সেই শাখা আমাৰ 15 বছৰমান অকলে থকাৰ পিছত শিলা বাইদেউৰ নিৰ্দেশ অনুসৰি আমি আকৌ বেলেগ বেলেগ শাখা কৰিবলৈ ল'লোঁ। এতিয়া আমাৰ 28টা শাখা আছে। 2025 চনত আমি ডাক্তৰ কৰবী গোস্বামীয়ে লিখা আৰু সুৰ দিয়া প্ৰসংগ সংগীতটো থিমচন আমি আমাৰ গুৱাহাটী লেখিকা শাখা সমাৰোহৰ প্ৰসংগ সংগীত হিচাপে গ্ৰহণ কৰিছোঁ। অশেষ ধন্যবাদ। আপোনাৰ কথাখিনি শুনি বৰ ভাল লাগিল বাইদেউ। এয়া মোৰ পৰম সৌভাগ্য যে মোৰ কথা আৰু সুৰেৰে সুজোৱা প্ৰসংগ সংগীতটি, থিম চংটি সদৌ অসম লেখিকা সমাৰোহ গুৱাহাটী শাখাই স্বীকৃতি প্ৰদান কৰিছে। তাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। মোৰ দৃঢ় বিশ্বাস যে আজি এই ইতিহাসৰ পমখেদে অনুষ্ঠানটোৰ যোগেদি সকলোৱে অকল সাহিত্য বুলিয়েই নহয়, সাংস্কৃতিক দিশতো ন পদক্ষেপ লৈ আগবাঢ়ি যাবৰ কাৰণে, অসমীয়া ভাষা আগুৱাই নিবৰ বাবে প্ৰেৰণা পাব। এতিয়া মই পুৰণি সদস্যাৰে পৰিৱেশিত প্ৰসংগ সংগীতটি থিম চংটিৰে মই এই অনুষ্ঠানটি সামৰণি পেলাম। সাহিত্য সংস্কৃতিৰে ভৰা আমাৰ এই সাহিত্য সভা লেখিকা সমাৰোহ গুৱাহাটী শাখাৰ এইখন পবিত্ৰ ধৰা
সংস্কৃতিৰে ভৰা আমাৰ এই সাহিত্য চৰা লেখিকা সমাৰোহ